ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ত্ৰিকোণমিতি পাঠটো পঢ়াবলৈ ওলাইছোঁ হয়নে ত্ৰিকোণমিতি এই শব্দটোৰ অৰ্থ চোৱা ট্ৰাই মিন্স হোৱাট ট্ৰাই মিন্স 3 মানে 3 ইয়াৰ অৰ্থ হ'ল 3 হয়নে গণ মিন্স সাইড যে গণটোৰ অৰ্থ হৈছে আমাৰ কি হ'ল সাইড আৰু হৈছে মেট্ৰন মিন্স মিত্ৰি মিন্স সেইটো হৈছে মিজাৰ গতিকে ত্ৰিকোণমিতিৰ অৰ্থ হৈছে মানে তিনিটা বাহুৰ জোখৰ মানে মিজাৰৰ বুজি পাইছা এইটো হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ ত্ৰিকোণমিতি হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থটো আমি কৈয়ে দিলোঁ যে ত্ৰিকোণমিতিত আমি কি কৰিম এটা ট্ৰাইংগুলৰ ৰাইট এংগুলৰ এই বাহুবিলাকৰ ৰিলেশ্যন মানে সম্পৰ্কৰ বিষয়ে ইয়াত আলোচনা কৰিম এনে আমি সাধাৰণতে কি এংগুলবিলাক কোনটো ডাইৰেকশ্যনত মিজাৰ কৰোঁ হয়নে এইটো ধৰা এংগুলবিলাক আমি কি ৱাইজ ৰিপ্ৰেজেণ্ট কৰোঁ এণ্টিক্লক এ অ' বিৰ মিজাৰ উলিয়াব লাগিলে আমি ধৰা কিমান আছে ডিগ্ৰী হয়নে এংগুলৰ মিজাৰটো কি হ'ল তাৰ ইউনিটটো কি আছিল ডিগ্ৰী আছিল গতিকে এ অ' বিৰ মিজাৰ কিমান সেইটো হ'লে আমি এনেকৈ কি কৰিম এণ্টিক্লক ৱাইজ মানে কি কৰোঁ মিজাৰ কৰোঁ কিন্তু আমাৰ ত্ৰিকোণমিতিত কি আছে প্লাছ ৱাইজত আমি এনেকৈ মিজাৰ কৰিব পাৰোঁ মানে প্লাছ ৱাইজ যেতিয়া ধনাত্মকৰ ফালে যেতিয়া আমি মিজাৰ কৰিম সেইটো কি হ'ব ঋণাত্মক এংগুল হ'ব গতিকে এইটো আমাৰ ঋণাত্মক কোণ হ'ব এতিয়া আমি ইয়াত এটা একোটি এংগুল ল'ম এইটোতো তোমালোকে জানা এইটো হ'ল ৰাইট এংগুলৰ চিম্বল সমকোণৰ চিম্বল ইয়াৰ যিডাল অপজিট বাহু হয়নে অপজিট চাইডডালক কি বুলি কয় অতিভুজ হয়নে ইয়াৰ নাম হ'ল হাইপোটেনাছ তাৰপিছত আমি ধৰা এই এংগুলৰ কথা কৈছোঁ এই কোণত এইটো হ'ল ভূমি বেছ আৰু এইডাল হৈছে লম্ব পাৰপেণ্ডিকুলাৰ বুজি পাইছেনে এইখিনি যে ইয়াত আমি এটা যদি ৰাইট এংগুল সমকোণী ত্ৰিভুজ লৈ লওঁ সমকোণী ত্ৰিভুজৰ যিটো আমাৰ 90 ডিগ্ৰী আছে সেই 90 ডিগ্ৰীৰ অপজিটত যিটো এংগুল আছে সেইটো আমাৰ কি এংগুল বুলি চাইড আছে সেইডালক কয় হাইপোটেনাছ বুলি কয় অতিভুজ আৰু যিটো আমি সূক্ষ্মকোণ ল'ম একৈট এংগুল সেই সূক্ষ্মকোণৰ লগত যিডাল বাহু লগ লাগি থাকিব সেইডালক বেজ বুলি কয় ভূমি বুলি কয় আৰু যিডাল সূক্ষ্মকোণৰ বিপৰীতে আছে হয়নে নহয় যিডাল আমাৰ ভূমি নহয় সেইডালক লম্ব পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয় এতিয়া আমি এই এ বি চি ট্ৰাইংগুলৰ এই ট্ৰাইংগুল যিটো আমাৰ এ বি চি দিয়া আছে এই এ বি চি ট্ৰাইংগুলৰ এই যে আমি এটো লৈছোঁ সূক্ষ্মকোণ হয়নে একৈট এংগুল এই সূক্ষ্মকোণ ইয়াৰ ওপৰত ডিপেণ্ড কৰি তাৰমানে ইয়াৰ বেছ কোনটো আছে বেছডাল কি হ'ল ভূমি কোনডাল আছে এ বিডাল আৰু পাৰপেণ্ডিকুলাৰ মানে লম্ব এই যিটো কোণটোৰ সন্মুখত থকা বাহুডাল কোনডাল বি চি বুজি পালা আপুনি তাৰপিছত আৰু আমাৰ অতিভুজ হাইপোটেনাছ মানে অতিভুজ আমাৰ কোনডাল হৈছে এ চিডাল হৈছে আমাৰ অতিভুজ হৈছে বুজি পাইছে নে এইখিনি যে এ চিডালক আমি কি হিচাপে লৈছোঁ অতিভুজ হিচাপে লৈছোঁ ক্লিয়াৰ হৈছে এইখিনি কথা এতিয়া আমি কি কৰিম বিভিন্ন অনুপাতবিলাক নিৰ্ণয় কৰিম এতিয়া আমি সম্পৰ্কবিলাক উলিয়াই ল'ম হয়নে যেনে ধৰা সম্পৰ্ক মানে কি ৰিলেশ্যনবিলাক কি ল'ম যে তোমালোকৰ ঘৰত আলহী আহে এনে আহে নেকি আলহী ৰিলেশ্যনৰবিলাক কিছুমান হয়তো মামা কিছুমান খুৰা কিছুমান বন্ধু বান্ধৱী তাৰমানে কি হয় মানুহে মানুহৰ ঘৰত কি লৈ আহে সম্পৰ্কবিলাক লৈ আহে গতিকে ইয়াতো আমি কি ক'ম সম্পৰ্কৰ বিষয়ে ক'ম এটা চাইডৰ লগত
আনটো ছাইডৰ সম্পৰ্ক কেনেকুৱা হয় আৰু সেই সম্পৰ্কৰ ওপৰত ভিত্তি কৰি তাৰ নামবিলাক কি কি দিয়া আছে সেইটো কথা আমি এতিয়া আলোচনা কৰিম। এতিয়া আমাৰ চাই লোৱাচোন, এতিয়া আমি এই কোণবিলাকৰ লগত ছাইডবিলাকৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'বিলাক উলিয়াই লৈছোঁ। বস্তু দেখিলে খাব মন যায় নে নাযায় তোমালোকৰ, হয়নে? কিবা এটা বস্তু দেখিছা, ধৰা নিজৰ যিটো পচন্দৰ বস্তু, আজিকালি তোমালোকে কি ভাল পোৱা? চাওমিন, ম'ম', পিজ্জা সেইবিলাকে ভাল পোৱা। ধৰা তোমাৰ এটা পচন্দৰ বস্তু আহিছে আগত, তেতিয়া সেই বস্তুটো দেখাৰ লগে লগে খাব মন যায় নে নাযায়, হয়নে? খাব মন গ'লে আমাৰ জিভাৰ পৰা কি ওলায়? পানী ওলায়। যেনে বগৰী, আমি বগৰী খাই ভাল পাওঁ। টেঙা বুলি কোৱাৰ লগে লগে কি হ'ব? জিভাৰ পানী আমাৰ নিগৰি আহে, হয়নে? এইবিলাক হৈছে আমাৰ চেঞ্চিটিভিটি। পাছত তোমালোকে পাবা ক্লাছবিলাকত। এতিয়া চাবা, বস্তু এটা খাবলৈ মন গ'লে আমাৰ কি হয়? মানে লোভ লাগি যায় বস্তুটোৰ প্ৰতি, খাবলৈ লগাই, মানে পাৰপেণ্ডিকুলাৰ বাই হাইপ'টেনাছ। ইয়াৰ পাৰপেণ্ডিকুলাৰ কোনডাল আছে? বিচিডাল পাৰপেণ্ডিকুলাৰ, সেইটো লিখি থোৱা আছে ইয়াত, হয়নে? আৰু এইটো এচিডাল হাইপ'টেনাছ। তাৰপিছত যেতিয়া বস্তুটো খাবলৈ মন যায় তেতিয়া আমাৰ ভোকটো কি হয়? বাঢ়ি যায়। সেইকাৰণে আমি কঠিন তাত ভোক বুলি কয় নে নহয় নে আমি ভোক, সেই ভোক। তাৰপিছত কি হয়? ভোক মানে বেছ, ভূমিত আছে বেছত বি বুলি লিখিছোঁ, আৰু এইটো হাইপ'টেনাছ AB বাই এইটো। তাৰপিছত টেনত লভ, মানে মানে খাই পেলাই কি হয়? কিছুমান লাভ হয়, হয়নে নহয়? বেলেগ বেলেগ নিউট্ৰিয়েণ্টছ পালি লাভ হয়নে? লাভ হ'ল। পাৰপেণ্ডিকুলাৰ বাই বেছ, পাৰপেণ্ডিকুলাৰ কোনডাল? BCডাল, আৰু বেছ আছে কি? AB। তাৰপিছত কেতিয়াবা কি হয়? কিছুমান বস্তু খালে কি অসুখ কৰে, যে খাব মন নাছিল, জবৰদস্তি খালা, ভুল হৈ গৈছে, হয়নে? ভুল হৈ গ'ল। তাৰমানে বেছ বাই ভূমিহৰণ পাৰপেণ্ডিকুলাৰ, মানে বেছ আছে কোনডাল? আমাৰ AB বাই BC। তাৰপিছত লগৰ এজনে সুধছি, কি ভুল হ'লে? অভু, মানে কি ভুল হ'ল? মানে চেক হ'লে কি হয়? কৰ্ণহৰণ বেছ, হয়নে? AC বাই AB। খাই উঠি কি ভুল হ'ল সেনেকুৱা। তাৰপিছত কচেক, এইটো আৰু ক'লে হৈছে কল, তাৰমানে কল খাইছিল বোধহয় সি, সেইকাৰণে কল হৈ গ'ল তাৰ। এতিয়া চাবা আমাৰ বস্তুবিলাক ভু ভু ল, এনেকে কি হয়? এটাৰ লগত এটা চেঞ্জ হৈ যায়। তাৰমানে আমাৰ চাবা চাইনৰ লগত এতিয়া কাৰ ৰিলেশ্যন আছে? কচেক। গতিকে আমাৰ চাইন A মানে কি লিখিব পাৰা? 1/cosec A। 1 কৰি দিলে চেঞ্জ হৈ হয়নে? তাৰপিছত cos হ'লে cos A = 1/sec A। তাৰপিছত tan A = 1/cot A। এতিয়া আৰু ৰিলেশ্যন চাবা, sin আৰু cosec মাল্টিপ্লাই কৰি দিলে কি পাবা? sin A × cosec A, sin A × cosec A = 1, cos × sec, cos A × sec A = 1। তাৰপিছত tan × cot, tan A × cot A = 1। এইবিলাক হৈছে আমাৰ ৰিলেশ্যন, আৰু এই ৰিলেশ্যনখিনি কি হ'ব? আমাৰ ব্যৱহাৰ হ'ব। বুজি পাইছা? এই ৰিলেশ্যনখিনি আমাৰ ব্যৱহাৰ হৈ যাব। গতিকে পাছত যিবিলাক আমি প্ৰব্লেম কৰিম, সেই প্ৰব্লেমবিলাকত এই ৰিলেশ্যনখিনি ব্যৱহাৰ হ'ব। এটা বস্তু তোমালোকে চাই লোৱাচোন, যে এতিয়া আমি যিটো এংগুল লৈছিলোঁ সেইটো A লৈছোঁ নে? এবাৰ যদি আমি এংগুল C লওঁ, চাই লওঁ, C লোৱাৰ লগে লগে আমাৰতো এইডাল চেঞ্জ নহয়, এইডাল যিডাল আমাৰ হাইপ'টেনাছ আছে সেইডাল চেঞ্জ নহয়, এই দুটা চেঞ্জ হৈ যাব। যদি আমি এবাৰ কি লওঁ? এৰ সলনি যদি আমি এইটো একোইট এংগুল লওঁ, এইটো যদি লওঁ, তেতিয়াহ'লে এইবিলাক কি হৈ যাব? চেঞ্জ হৈ যাব। এইটো এবাৰ বেছ, এইটো ভূমি হৈ গ'ল, হে? আৰু এইডাল হৈ গ'ল লম্ব। এবাৰ বেছ হৈ যাব তোমাৰ কোনটো? BC, আৰু পাৰপেণ্ডিকুলাৰ হৈ যাব, হয়নে নহয়? ABডাল হৈ যাব। আৰু এনেকৈও মনত ৰাখিব পাৰা, যিটো আমাৰ কি লওঁ? একোইট এংগুল লওঁ, সূক্ষ্মকোণ লওঁ, সেই সূক্ষ্মকোণৰ বিপৰীতে যিডাল বাহু থাকিব সেইডালক কি বুলি ক'ব? লম্ব বুলি ক'ব। বুজি পাইছা? তাৰমানে C এংগুলৰ অপজিট বাহুডাল যিডাল সেইটো হ'ব পাৰপেণ্ডিকুলাৰ। গতিকে আমাৰ এই ধৰণেও আমি এবাৰ যদি আমাৰ sin C উলিয়াব যাওঁ,
sin c মানে কি পারপেন্ডিকুলার ab ab বাই কোনটো হ'ব ac ভূমিডাল কি বেজা কি হাইপোটেনাস একে ৰাখিব বুজি পাইছা যে এই এংগল বিলাক চেঞ্জ কৰাৰ লগে লগে এইবিলাক চেঞ্জ হৈ যাব এইখিনি কথা তোমালোকে মনত ৰাখিবা পাইছানে নাই বুজি পাঠটো ভালকৈ এতিয়া আমি অনুশীলনীত যাম চাবা অনুশীলনীত আমাক কি দিয়া আছে এটা আমাক সমকোণী ত্ৰিভুজ দিয়া আছে ৰাইট এংগল ট্ৰায়াঙ্গল সেই ৰাইট এংগল ট্ৰায়াঙ্গলৰ হয়নে কি দিয়া আছে আমাৰ বি কোণ আমাৰ 90 ডিগ্ৰী বি কোণ আমাৰ 90 ডিগ্ৰী দিয়া আছে আৰু তাৰ পিছত কি দিয়া আছে এ বি দিয়া আছে এটো দিয়া আছে তাৰ পিছত দিয়া আছে আমাৰ কোণটো দিয়া আছে বিসি ডাল দিয়া আছে যদি আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি কি কৰিব পাৰো এসি ডাল লৈ ল'ব পাৰো যদি এসি ইকুৱেল ab স্কয়ার প্লাস bc স্কয়ার ab এর ভ্যালু কি দিয়া আছে ab এর ভ্যালু দিয়া আছে আমাৰ এখানে এখানে মুছি দুই দিম পাছো এটা পাছত ইউজ কৰিলাম নে এটা চাবা ab এর ভ্যালু দিয়া আছে 24 আৰু bc এর কি মান দিয়া আছে 7 24 স্কয়ার লৈছো 576 প্লাস 7 স্কয়ার 49 625 কি হয় 25 হৈ যায় এতিয়া আমি উলিয়াব লাগে sin of a sin এর ভ্যালুটো উলিয়াব লাগে বার এটো এঙ্গেল এটি লগে লগে এটি আমাৰ কি হ'ব বেস আৰু এটি কি হৈ যাব পারপেন্ডিকুলার sin of a ইকুয়াল টু যেটো আমাৰ একই এঙ্গেল দিয়া থাকে সমকোণ হেতাৰ অপোজিট bc বাই ac bc এর ভ্যালুটো কিমান দিয়া আছে 7 আৰু ac এর কিমান পাইছো আমি 25 গতিকে sin এর ভ্যালুটো আমি কি পাই গেলো হয়নে তাৰ পিছত 7/25 ক্লিয়াৰ হৈছে এটো তাৰ পিছত আমাৰ উলিয়াব লাগে cos of a cos a মানে কি আছে b/p মানে b মানে কি আছে ab আৰু তাৰ পিছত কি আছে ac ডাল আছে ac মানে কিমান পাইছো 25 আৰু ab ডাল কিমান দিয়া আছে আমাক ab ডাল দিয়া আছে 24 এখিনি পইচা বুজি ঠিক এনাকে আমি উলিয়াব পাৰিম এবাৰ উলিয়াব হৈছে আমাক কি উলিয়াব হৈছে sin c 2024 2007 এটো টাইপ চেঞ্জ হৈ যাব এটো আমাৰ কি হৈ যাব এবাৰ বেস আৰু এটো হ'ব পারপেন্ডিকুলার sin c sin মানে কি হ'ব এই এঙ্গেলৰ অপোজিট ab বাই ac ab মানে কিমান আছে 24 পইচা নাই কিনে বুজি তাৰ পিছত লাগে আমাৰ cos c ইকুয়াল টু এটো হ'ব bc বাই ac bc এর ভ্যালু কিমান পাইছো 7 আৰু ac এর কিমান পাইছা 25 যদি এনেকে আমি কি কৰিব পাৰিম প্ৰবলেম বিলাক সলভ কৰিব পাৰিম এটা কোৱেশ্চন নম্বৰ 2 চাবা কোৱেশ্চন নম্বৰ 2 আমাৰ কি দিয়া আছে চাবা PQR এটা রাইট এঙ্গল ট্রায়াঙ্গল দিয়া আছে ইয়াত আমার কোন সিম্বলটো দিয়া আছে রাইট এঙ্গল কোড দিয়া আছে আমার কিউ দিয়া আছে কিউ তো রাইট এঙ্গলৰ অপোজিট বাহুত কি দিয়া লব এটা হাইপোটেনাস অতি বুঝল হ্যাঁ তাৰ পিছত আমি এইডাল দিয়া নাই আমাৰ কিউআর দিয়া নাই বুঝিছেনে গতিকে আমি পাইথাগোরাসৰ উপপাদ্য কি আছিল এই যে আমাৰ অতি বুঝ আছে হ্যাঁ হাইপোটেনাসৰ তাৰ স্কয়ার এই দুটা স্কয়াৰৰ সামৰ লগত ইকুয়াল আছে গতিকে আমাৰ কিউআর লাগে সো কিউআর ইজ ইকুয়াল টু √r² মাইনাস pq স্কয়ার pr এর ভ্যালু কিমান আছে 13 pq এর ভ্যালু কিমান আছে 12 13 এর স্কয়ার করলে এতো হবে আর এতো তারপর স্কয়ার রুট হবে এটা আমার 10 মানে আমার কি আছে পারপেন্ডিকুলার বাই বেস হ্যাঁ 10 মানে এটা p লই লব লাগে হ্যাঁ ইয়ার অপোজিট দর পারপেন্ডিকুলার qr বুঝি বিছা আর এটা হলো বেস pq তে আমি ভ্যালু কেটা বহাই দিছো তার পিছত এবার আমার এঙ্গল কোনটো লব দিছে আর এঙ্গল ললে এই আর এর অপোজিটৰ এডাল কি হৈ যাব পারপেন্ডিকুলার এবার তানে পারপেন্ডিকুলার কোনটা লব pq আৰু বেস হ'ব qr এটা আমাক লাগে কিমান cot
কটত কি আছিল কটত বেস বাই পারপেন্ডিকুলার বেস আছে কিউ আর মানে আর পারপেন্ডিকুলার কি হই বাৰ পি কিউ এটো ভ্যালুটো পুট কৰি দিয়া আৰু দুটাৰে ডিফারেন্স কৰিব দিছে যে দুটাৰে ডিফারেন্সটো আমাৰ কি পাম 0 পাম তাৰ পিছত কোৱেশ্চন নম্বৰ 3 sin a equal to 3/4 দিয়া আছে কোৱেশ্চন নম্বৰ 3 sin a sin a equal to 3/4 এটো আমাক দিয়া আছে এটা আমি কি উলাব লাগে cos a আৰু tan a উলাব লাগে এটা সব আমাৰ ট্রায়াঙ্গলটো লৈ ল এটো বল a b c ac ডাল আমাৰ হ'ব আৰু এটো কি হ'ব রাইট অ্যাঙ্গল বুজিছানে sin তাৰ পিছত এটো কি হ'ব আমাৰ এটো হয় P perpendicular আৰু এটো হল hypotenuse তো লম্ব আৰু এটো হ'ব কৰ্ণ বুজিছানে এখিনি আমি এনেকে ধৰি লম এতিয়া sin a equal to কি ধৰা 3/4 equal to k ধৰি এতিয়া চাবা আমাৰ কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে sin আৰু ভ্যালুটো দিয়া আছে না sin a equal এটো হ'ব বেস এটো হ'ব আমাৰ পারপেন্ডিকুলার sin মানে কি আছিল BC perpendicular by hypotenuse BC perpendicular under BC by AC এটা তে আমি কে ধৰি লৈছো গতে BC আমাৰ কি হ'ব 3k বুজিছা আৰু AC কি হ'ব 4k এটা আমি পাইথাগোরাস থিওরেম এপ্লাই কৰি এটো লিখিবা according to পাইথাগোরাস থিওরেম এটা তোমালোকে লিখি দিব পাৰি নাছবা হা এটো বস্তু লিখি দিবা ঠিক আছে AB কি হলো √AC স্কয়ার মাইনাস BC স্কয়ার ওটাকে আমি ডাইরেক্ট ভ্যালু এটা পুট কৰি দিছো √7 পালো AB ভ্যালুটো এটো এটা cos মানে আমি কি পাম বেস বাই যে তোমাৰ a দিয়া আছে গতিকে এটো বেস বাই AC এটো AB বাই AC AB ভ্যালুটো তো আমি পালো √7k পুট কৰি দিয়া AC ডাল দিয়া আছে আমাক হা 4k তাৰছত কি হ'ব √7 বাই তাৰছত 10 মানে কি আছে পারপেন্ডিকুলার বাই বেস BC বাই এটো এটো আমি পুট কৰি দিছো সিমিলারলি क्वेश्चन नंबर 4 পারিবানে মই क्वेश्चन नंबर 4 এর ক্লু টু দি দিও হয়নে क्वेश्चन नंबर 4 কেনে কৰে এই সেম প্রসেস অলপমান দেখাই দিম তোমালোকে এখিনি নিজে কৰিব চেষ্টা কৰিবা क्वेश्चन नंबर 4 কি দিয়া আছে মাছাবা 15 cot a equal to 8 এতিয়া 15 টো মাল্টিপ্লাই হৈছে নে গতিকে cot a মানে কি হ'ব cot a equal to 8/15 যেহেতু আমাৰ এইটো এংগলটো দিয়া আছে এটা ট্রায়াঙ্গলটো তোমালোকে রাইট এংগলটো আঁকি ল'ব সমকোণী ত্ৰিভুজ যেটো আমাৰ দিয়া আছে আঁকি ল'ব হয়নে কট মানে কি আছিল এটো হল পারপেন্ডিকুলার কট মানে কি আছিল বেস ভাই পারপেন্ডিকুলার বেস মানে কোনটা হ'ব এটো যেহেতু এংগল BC AB ডাল AB আৰু পারপেন্ডিকুলার কি BC এটো ইকুয়াল টু k ধৰি ল k let এটা আমাৰ সব AB equal 8k জিবিছা আৰু BC equal কি পাম 15k জিবিছা নে একনি এখানে বুঝি পাইছা নে নাই তোমালোকে এটা আমাক কি লাগে AC লাগে AC equal to √AB square 8k square plus itu BC square BC means কিমান আছে 15k whole square equal to √64 k square plus 225 k square itu k to বাহিৰতে ৰাখি দিব পাৰা k to square আছে যেতিয়া এই ওলাই আহিব 225 plus 649 289 289 স্কয়ার রুট ওলাব নে নাই তোমালোকে চাই লোৱাচোন
যেহেতু আমি স্কুৱেৰ ৰুট 289 স্কুৱেৰ ৰুট কি হ'ব 17 হ'ব এতিয়া আমাক কিহৰ ভেলু কৰাইছে সাইন সাইন মানে কি আছিল লম্ব হৰণ কৰ্ণ হয়নে BC বাই AC BC ভেলুটো আমাক দিয়া আছে 15k আৰু AC ৰ পালা কিমান 17k গতিকে আমাৰ 15/17 আৰু sek মানে কি হ'ব AC বাই AB AC মানে কিমান 17k আৰু AB মানে কিমান দিয়া আছে 8k ঠিক হৈ গ'ল এটো কোৱেশ্চন নম্বৰ 5 ক্যালকুলেট sec থিটা দিয়া আছে বাকি বিলা ক্যালকুলেট কৰিব লাগে এটো তোমালোকে নিজে কৰিবা হ'ব নে নহয়